एग्रीमेंट मते आमदेर बाप रिटायर हो गेले आमदेर दादा रिटायर हो गेले तो ओवर वैकेंसीटा हे आमदेर खुजी ही হয় না বেলেকে ওভার ভ্যাকেন্সি খুঁজি না নাই খুঁজা নয় ওদিকে আমাদের যেটা সাব স্টাফ গেলা সরকার का वैकेंसी है ওই সরকার গেলা করে ভ্যাকেন্সিটা আমাদের খুঁজি হি কোন একটা ওয়েলফেয়ার ম্যানেজার কে চেয়ার টাকা নাই খুঁজা আর দ্বিতীয় কথা আমাদের যেটা যে এই ভূমিকম্প হয়ে হাওয়া পানি আমাদের ঘরগুলা ভাঙি যায় এই টিনগুলা অবস্থা বেয়া হয়ে যায় ওই টিনি রিপেয়ারিং গুলা করে দিলে আমাদের ওইটা খুঁজি আমাদের পাইপ আমাদের যেটা মেডিকেল ফ্যাসিলিটি ওইটা আমাদের খুঁজি আজি আজি থোড়াটা বেমার হলে উদালগুড়ি বেজাই দিছে কাঁ বে দিছে ওই পয়সা পাতি দিতে है নাই বুঝবে চলি আপনি लाइन सैनिटेशन का जेटा बोले थे बीमार तुम लोग होता है ठीक है हम लोग को बीमार होता है भाई हाँ वो आप लोग तो अच्छा एसी में रहता है तो अच्छा एसी में रहने का कारण आप लोग बीमार नहीं होता है आप लोग तो गुवाहाटी कहाँ जाता है बीमारी ठीक करने के लिए ठीक है तो लाइन सैनिटेशन तो आप ठीक कर दीजिए जो दुनिया का जागला पोड़िया है दुनिया का जागला पोड़िया किंतु वह चारों बाउंड्री में मालिक के चारों बाउंड्री में मैनेजर के আমাদের কষ্ট করতে ইয়া সিআইটু হারা করতে সিআইটু হারা করার কারণে কি মজদুর কে ধরে শ্রমিকের পাইপ পকের জন্য আজি এসএমএস যদি কাম করতে তো সিআইটু আর এসএমএস মিলি কাজ যে বাগান জোয়া মানে আমরা যদি আমাদের কোন শ্রমিকের আমাদের আদায় পূর্ণ নাই করবে ইয়ার মাঝে আমরা একদিন भी বন্ধ করতে পারবো হয় নয় আমাদের পাইপ পকের বন্ধ করতে পারবো না চাঁদ হতে এটা ওই ইংরেজ নাই যাওয়া ইংরেজ জামানাকে এখন ঘুরাই হতে ঘুরছে এটা আমাদের কখন বিনাই মানবো হয় নয় আমরা কখন বিনাই মানবো ইয়ার জন্য প্রতিবাদ আমাদের করতেই লাগবে 1 ঘন্টা 2 ঘন্টা 3 ঘন্টা 4 ঘন্টা আমাদের করতেই লাগবে ওদিকে আমাদের সব মজদুর ভাইগুলাকে বলতে হয় নিজের প্রাপ্য নিজের সামগ্রী পাওয়ার জন্য যদি আমাদের নিজে জীবনটা ক্ষতি করতে লাগে আলে করব কিন্তু আমাদের ছেলেপুলার ভবিষ্যৎটাকে নষ্ট নাই করব করবো নাকি আমাদের ওদিকে সবকে অনুরোধ করতে হয় এরকমে আজকের দিনটা মে যেটা আমাদের যে সরকার দিয়েছে আমাদেরকে ভ্যালু নোয়া করে দিতে অরুণোদয় দিতে বলতে কেতনা জন অরুণোদয় পাওয়া মানুষ যায় বাধা তো অসম চাহ মজদুৰ সংঘৰ মংগলদৈ শাখা উদ্যোগত উৰংগাজুলি চাহ বাগিচাৰ প্ৰাথমিক গোটৰ সহযোগত বাগিচাৰ পৰিচালক কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টাৰ অৱস্থান ধৰ্মঘট অনুষ্ঠান আয়োজন কৰে। ইয়াত উপস্থিত থাকে ACMS মংগলদৈ শাখা সভাপতি পৱন নায়ক, সম্পাদক শান্তি এছ কুজুৰ, উপসভাপতি বুলন সিং মালি, গৰুঝাৰ আঞ্চলিক সমিতিৰ আচাৰ সভাপতি শতগুণ সাহু, আৰ্টাছাৰ জিলা সভাপতি দীপ্তাতি, চিয়াটুৰ সভাপতি ৰাজু তাঁতী লগতে বাগিচাৰ সমূহ শ্ৰমিকসকল উপস্থিত থাকে। ACMS জিন্দাবাদ শ্লোগানেৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহে অসম চাহ মজদুৰ সংঘ। বাগিচাৰ আজি বহু বছৰ ধৰি উৰাংগাজুলি চাহ বাগিচাৰ শ্ৰমিকসকল বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। উৰাংগাজুলি চাহ বাগিচাৰ শ্ৰমিকসকলক যেনে ধৰণৰ সা সুবিধা পাব লাগে তেনে ধৰণৰ সা সুবিধা পাবলৈ বঞ্চিত হৈ আছে। লগতে বাগিচাৰ যিসমূহ পদ খালী হৈ আছে সেইসমূহৰ পদত পূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে নাই, যাৰ বাবে দাবী জনাই চাহ মজদুৰ সংঘৰ ACMS আজি অনুষ্ঠান বিশেষে দাবীসমূহ যেনে বাগিচাৰ সমূহৰ জ্বলন্ত সমস্যা, ষ্টাফৰ যিসমূহ পদ খালী হৈ আছে সেইসমূহৰ পদত পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে, চাহ বাগিচাত চিকিৎসা ব্যৱস্থা উন্নত কৰাৰ, চাহ শ্ৰমিকসকলক মজুৰি বৃদ্ধি, চাহ বাগিচাৰ উপযুক্ত ৰেচন প্ৰদান কৰা, বাগিচাৰ শ্ৰমিকসকলক খৰি প্ৰদান কৰা আদি বিভিন্ন দাবীসমূহৰ পূৰণ কৰিব লাগে বুলি দাবী জনাই অন্যথা ইয়াতকৈ বিশাল আন্দোলন কৰিবলৈ বাধ্য হ'ব অসম চাহ মজদুৰ সংঘৰ মংগলদৈ শাখা। যদি বাগিচাৰ কৰ্তৃপক্ষ তথা চৰকাৰে উচিত ব্যৱস্থা নকৰে তেন্তে অহা 19 মেত 4 ঘণ্টীয়া তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে। পানেৰীৰ পৰা নবীন চবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ইউনাইটৰ আৰু লগতে আমাৰ ছাত্ৰ সংগঠন চাহ বাগিচাৰ যোগেদি আজি আমি যিটো ধৰ্ণা কাৰ্যসূচী 2 ঘণ্টা লৈছিলোঁ সেই 2 ঘণ্টা কাৰ্যসূচীত অলৰেডি শ্ৰমিকে যথেষ্ট একত্ৰিত হৈছে। আমাৰ আজি ধৰ্ণাৰ কাৰ্যসূচী লোৱাৰ একমাত্ৰ কাৰণটো হ'ল যে আমাৰ যিখিনি প্ৰাপ্যসমূহ যিহেতু সম্পাদক শান্তিছ কুজুৰ কৈ গ'লে যিগিলা আমাৰ প্ৰাপ্যসমূহ সেই প্ৰাপ্যসমূহ অলৰেডি আমাৰ বঞ্চিত হৈ আছে। পাৰ্মানেণ্ট যিটো আমি চাব ষ্টাফৰ কথা কৈছোঁ, ৰেংকৰ কথা কৈছোঁ, যিটো আজিকালি চাব ষ্টাফে মানে 3 পৰা 2 1 লৈকে যায়, 1 হৈ গ'লে তেওঁলোকে চাব ষ্টাফে ৰিটায়াৰমেণ্ট টকাটো পেঞ্চনটো পাই থাকিব। সেই বস্তু আমাৰ শ্ৰমিকে নাজানা গতিকে আমি যিহেতু কি মেনেজমেণ্টৰ লগত মালিক পক্ষৰ লগত আলোচনা কৰিছিলোঁ আৰু কৰাত তেওঁলোকে মানে এই বস্তুটো দিম বুলি কৰি আজি কমেও 3 বছৰ হৈ গ'ল বুলি যোৱাৰ পাছতহে আজি আমি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ল'ব লগা বাধ্য হৈছে। কিন্তু যদি এই 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী কৰাৰ পাছত যদি তেওঁলোকে কোনো ধৰণৰ ডিচিশ্যন নলয় তেনেহ'লে আমি 19 তাৰিখে হয়তো 4 ঘণ্টা নহয় একদিনো আমি কাম বন্ধ কৰিবলৈ বাধ্য হৈ যাম। আকৌ আমি যিটো আমি ৰেচন হিচাপে কৈছোঁ, ৰেচন যিটো আমাৰ ৰেচনটোৰ কথা ক'লে আপোনালোকে হয় এই যিটো বিশুদ্ধ ৰেচন দি আছে এই ৰেচনটো আমাৰ মানুহ খাবলৈ মানে খুব হুকিমত নহয়। যিটো খৰিটো আমাৰ ৰেচনত পৰে
মেডিকেলটো আমাৰ ৰেচনত পৰে, গতিকে সেই ৰেচনকেইটা আমি নাপালোঁ। আৰু আমি এটাই কৈ আছোঁ, যিটো চন্দনা চাহ বাগিচাৰ কথা আহিল, যে আমি চিৰিফ চন্দনা বাগিচা নহয়, অল অসমতে আমি এই বাগিচা প্ৰতি আন্দোলন চলি আছে। চন্দনা আজি বন্ধ হৈ গৈছিল, কিন্তু CMSে যাই ফালে আলোচনা কৰাৰ পাছত অলপ খুলিছে। আৰু চন্দনা চাহ বাগিচাত কমচে কম কোম্পানী নহয়, যিটো প্ৰাইভেট কোম্পানী হয়, গতিকে সেই হিচাপে চৰকাৰৰ নজৰ দিয়াটো উচিত। যিহেতু চৰকাৰক আমি বনাইছোঁ, চৰকাৰক আমি চাথ দিছোঁ MP MLA সময়ত, গতিকে তাতে নজৰ দিয়া দৰকাৰ। আজি তেওঁলোকে আমাক 12 টকা 50 পইচা আমাৰ অৰুণোদয় দি আছে। আমি কৈ আছোঁ বাৰে বাৰে 12 টকা 50 পইচা অৰুণোদয় নালাগে, আমাক 12,000 টকা আমাৰ মান্থলি লাগে আমাৰ চাহ শ্ৰমিকক, যাতে আমাৰ চাহ শ্ৰমিক জীয়াই থাকিব। আমাক এই পাৰ্মানেণ্ট চলিউশ্যন লাগে, আমাক এই 5,000 চলিউশ্যন নালাগে। আমি কৈ আছোঁ চৰকাৰক বাদ যে যিহেতু আমি থিয় হৈ আপোনাক একত্ৰিত হৈ বনাইছোঁ, গতিকে 351 টকা 30 পইচা যিটো দিম বুলি আপোনালোকে কৈছিলে শ্ৰমিকক, সেইটো চৰকাৰক এই মিডিয়াৰ যোগেদি ওলাই দিছোঁ, যাতে তেওঁলোকে এইখিনি সম্পূৰ্ণভাৱে যাতে চাহ শ্ৰমিকক আদায় দিয়ে। নহ'লে কিন্তু 26ত এই চাহ শ্ৰমিকে যেনেকৈ আজিকালি একত্ৰিত হৈছে, কিন্তু 26ত আমি তেওঁলোকক যি কৰিব লাগে আমি দেখুৱাই দিম। এইখিনিয়ে কৈছোঁ, ধন্যবাদ। চাহ শ্ৰমিকৰ প্ৰতিনিধি হিচাপে যে মেডিকেল যিহেতুকে ডক্টৰ নাই, আমাৰ ফাৰ্মাচিষ্ট নাথাকে, চিষ্টাৰ নাথাকে, BSc নাৰ্ছ নাথাকে, আৰু অলৰেডি এইবিলাক কোম্পানীয়ে আগতে যোগান ধৰিছিলে। আৰু এতিয়া যিহেতু কোম্পানী নিজা পইচা বচোৱাকৈ ডক্টৰ নাৰাখি আমাক প্ৰেৰণ কৰি দিয়ে ওদালগুৰি, TMC বা GMC। কিন্তু ঠিক আছে, আমাৰ ভাল পাইছোঁ, আমাৰ চৰকাৰী ডক্টৰৰ লগত পঠাব তেওঁলোকৰ অধিকাৰটো আছে, কিন্তু যিহেতুকে তেওঁলোকে এম্বুলেঞ্চ পঠাই দিলে অকলে নহ'ব। যিহেতু আমাৰ টকা পইচা খৰচা হয়, তাতে মেডিচিন কিনিব লগা সক্ষম নহয়, মানুহে মেডিচিন ধাৰ দিব নোখোজে, গতিকে এইটো বহুত দুখৰজনক। গতিকে মই এই মিডিয়া যোগেদি উকিয়াই দিছোঁ, যাতে চৰকাৰক আৰু কোম্পানীক যাতে তেওঁলোকে আমাৰ মেডিকেল চাহ বাগিচা মেডিকেলত যাতে তেওঁলোকে ডক্টৰ ভাল চিকিৎসক দিয়াৰ কাৰণে অনুৰোধ কৰিছোঁ। মজদুৰ সংঘ মঙ্গলদৈ শাখা সমিতিৰ উদ্যোগত লগতে অৰঙ্গাজুলি প্ৰাথমিক গোট SCMS লগতে CITU আটছা আছাৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত আজি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্য অনুষ্ঠিত কৰা হৈছে। ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে চাহ শ্ৰমিকৰ বিভিন্ন যি কেইটা জ্বলন্ত সমস্যা আছে, এই জ্বলন্ত সমস্যা কেইটাৰ ওপৰতে আজি বিশেষকৈ আজি আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে আমি বাধ্য হৈছোঁ। আমি ক'বলৈ গ'লে বিশেষকৈ ধৰ্ণা কাৰ্যসূচী দিয়া উদ্দেশ্য যিকেইটা আছিলে, যি আমাৰ দাবীসমূহ আছিলে, বিশেষকৈ আমাৰ যিটো নেকি উপপদবী পোষ্টবোৰ আছিলে, এই পোষ্টবোৰ যাতে অতি সোনকালে বা অতি শীঘ্ৰে যাতে পূৰণ কৰে মেনেজমেণ্টে, তাৰ এগেইনষ্টতে আমি ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। লগতে চাহ বাগিচাৰ বিভিন্ন যি সমস্যাৰ মাজতে আমি দেখিবলৈ পাইছোঁ, আমি খৰিৰ সমস্যা আমি দেখিবলৈ পালোঁ, তাৰপিছত আমি পানীৰ সমস্যা আমি দেখিবলৈ পালোঁ। বাৰিষা কালত আমি দেখা পাওঁ বিভিন্ন সময়ছোৱাত আমি বোকা পানী আমি খাবলগীয়া হৈছে, কিন্তু মেনেজমেণ্টে যি হিচাপত আমাৰ চাহ শ্ৰমিক ৰাইজক গুৰুত্ব প্ৰদান কৰিব লাগিছিলে, কিন্তু তেনেকুৱা আমি পৰিলক্ষিত হোৱা নাই, যাৰ কাৰণে আমি খুব দুখ আমি প্ৰকাশ কৰিছোঁ মিডিয়া মাধ্যমৰ যোগেদি। লগতে ইয়াৰ যোগেদি আমি লগে লগে আমি মেনেজমেণ্টক আমি সকীয়াই দিবলৈ আমি বিচাৰ কৰিছোঁ। যি আমাৰ দাবীসমূহ আছে, যি আমাৰ সমস্যাসমূহ আছে, এই সমস্যাসমূহ অতি সোনকালে মেনেজমেণ্টে সমাধান কৰিব লাগে। লগে লগে আমাৰ যিখিনি আমাৰ চাহ শ্ৰমিকৰ ছাত্ৰ ছাত্ৰী আছে, উঠি অহা যুৱক যুৱতীসকল আছে, শিক্ষিত যুৱক যুৱতীসকল আছে, আজিও আমাৰ চাহ বাগিচাত বিভিন্ন পদবী বিভিন্ন পোষ্টবোৰ খালী হৈ আছে, কিন্তু আজিলৈকে তাৰ এগেইনষ্টতে মেনেজমেণ্টে হয়তো দায়িত্ব ল'ব লাগিছিলে। আমাৰ উঠি অহা যিসকল শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকক নিযুক্তি প্ৰদান কৰিব লাগিছিলে, কিন্তু আমি তেনেকুৱা আমি দেখা পোৱা নাই, যাৰ কাৰণে আমি দুখ অনুভৱ কৰিছোঁ। আৰু আমি বিশেষকৈ মিডিয়া মাধ্যমৰ যোগেদি অৰঙ্গাজুলি মেনেজমেণ্টক আমি জনাবলৈ বিচাৰি আছোঁ যে অতি সোনকালে যিকেইটা আমাৰ দাবী আছিলে, যিকেইটা আমাৰ বিষয়বস্তু আছিলে, এই বিষয়বস্তুৰ ওপৰত, এই দাবীসমূহৰ ওপৰত যাতে তেওঁলোকে গুৰুত্ব প্ৰদান কৰে আৰু অতি সোনকালে যাতে তেওঁলোকে সমাধান কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথা অসম চাহ জনজাতীয় ছাত্ৰ সন্থাও অৰঙ্গাজুলি প্ৰাথমিক গোট বা অৰঙ্গাজুলি চাহ বাগিচাত আমি ধৰ্ণা কাৰ্যসূচী গণতান্ত্ৰিকভাৱে অনুষ্ঠিত কৰিবলৈ আমি বাধ্য হ'ম। বহা হ'ল যদি সমস্যাবিলাক সমাধান হোৱা নাই, বিশেষভাৱে আমাৰ অৰঙ্গাজুলি চাহ বাগিচাত যিবিলাক চাব ষ্টাফৰ যিসমূহ পদ খালী হৈ আছে, আজি 10-15 বছৰ ধৰি এই চাব ষ্টাফৰ পষ্টসমূহ খালী হোৱা নাই, এনে পৰি আছে, আৰু সেই পদসমূহ পূৰণ কৰাৰ দাবীত আমি আজি এই ধৰ্ণা কাৰ্যসূচী চলিছোঁ। তাৰ লগতে চাব ষ্টাফবিলাকৰ এটা গ্ৰেড হয়, প্ৰথমতে যেতিয়া এপইণ্টমেণ্ট পায় 3rd গ্ৰেড হয়, অলপ পুৰণা হ'লে B গ্ৰেড হয়, আৰু অলপ পুৰণা হ'লে A গ্ৰেড হয়। কিন্তু অৰঙ্গাজুলি চাহ বাগিচাত আজি গোটেইবিলাক চাব ষ্টাফৰ যিসকল কৰ্মচাৰী আছে সকলোকে 3rd গ্ৰেডত ৰাখিছে, প্ৰমোশ্যন দিয়া একেবাৰে বন্ধ কৰি ৰাখিছে। সেইকাৰণে আজিৰ ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আমি চাব ষ্টাফসকলক পদোন্নতি দিব লাগে, গ্ৰেড দিব লাগে বুলি পেলাই আমি দাবী কৰিছোঁ।
ঠিক তেনেকৈ আমাৰ ইয়াতে বহুত এনেকুৱা ড্ৰাইভাৰ আছে যিবিলাক ড্ৰাইভাৰে হয়তো প্ৰমোশ্যন পাব লাগিছিলে, আৰ্টিচান হ'ব লাগিছিলে, কিন্তু এতিয়াও ড্ৰাইভাৰসকলে ডেইলি ৰেটেডত কাম কৰি আছে, দৈনিক মজুৰিত কাম কৰি আছে। আজি ধৰণৰ কাৰ্যসূচীৰ যোগেদি আমি মেনেজমেণ্টক সকীয়াই দিছোঁ যে যিসকল ডেইলি ৰেটেড আমাৰ ড্ৰাইভাৰ আছে সেইসকলক পদোন্নতি কৰিব লাগে, ষ্টাফলৈকে পদোন্নতি দিব লাগে, আৰ্টিচানলৈকে পদোন্নতি দিব লাগে, সেইবুলি আমি দাবী কৰিছোঁ। আজি অৰ্গাজুলি চাহ বাগিচাৰ বহু শ্ৰমিকৰ ঘৰত কোৱাৰ্টাৰত খোৱা পানীৰ সমস্যা আছে। সময়মতে খোৱা পানী দিয়াৰ ব্যৱস্থা নহয়, ৰাতিপুৱা খোৱা পানী সময়মতে পানী নাহে, গধূলি সময়মতে পানী নাহে, যাৰ বাবে শ্ৰমিকসকলে সময়মতে কামত যাব নোৱাৰে। সেইকাৰণে আজিৰ এই ধৰণৰ কাৰ্যসূচীৰ যোগেদি আমি মেনেজমেণ্টক আমি সকীয়াই দিছোঁ যে সকলো শ্ৰমিকৰ কোৱাৰ্টাৰত বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব লাগে। ঠিক তেনেকৈ খৰি আমি 228 চেফটি আমি খৰি পাওঁ, প্ৰতিটো মজদুৰে নিজৰ নিজৰ কোৱাৰ্টাৰত 228 চেফটি খৰি পায়, যাতে খৰি সময়মতে ভাত বনাব পাৰে, কামত যাব পাৰে। কিন্তু অৰ্গাজুলি চাহ বাগিচাত আজি 1 বছৰ 1.5 বছৰ ধৰি খৰিবিলাক এতিয়াও পেণ্ডিং কৰি ৰাখিছে। সেইকাৰণে আমি মেনেজমেণ্টক আমি দাবী জনাইছোঁ যে খৰি সময়মতে দিয়াৰ ব্যৱস্থা কৰিব লাগে। বহুত শ্ৰমিকৰ ঘৰত লেট্ৰিনৰ ব্যৱস্থা নাই, বহুত শ্ৰমিকৰ ঘৰত লেট্ৰিন আছে যদিও ৰিপেয়াৰিং নোহোৱাৰ কাৰণে আজি সেই লেট্ৰিনসমূহ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। আমি আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আমাক নতুনকৈ লেট্ৰিন বনাই দিয়াৰ ব্যৱস্থা কৰিব লাগে, আৰু আমি যিসমূহ লেট্ৰিন এতিয়াও ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই সেই লেট্ৰিনসমূহ বনাই দিয়াৰ ৰিপেয়াৰিং কৰাৰ ব্যৱস্থা কৰিব লাগে বুলি আমি আজি মেনেজমেণ্টক আমি দাবী জনাইছোঁ। ঠিক ঘৰবিলাক যিবিলাক আমাৰ কোৱাৰ্টাৰ আছে, লেবাৰ কোৱাৰ্টাৰ আছে, এই কোৱাৰ্টাৰসমূহ এতিয়াও থকা অনুপযোগী হৈ পৰিছে। কিছুমান ঘৰত পানী এতিয়াও পৰে, বৰষুণ দিলে অলপ বৰষুণ দিলে পানী পৰে, থাকিব নোৱাৰে, বিচনাত পানী পৰে, পাকঘৰত পানী পৰে, বহুত ঘৰত চিলিঙৰ ব্যৱস্থা নাই। গতিকে আমাৰ দাবী হ'ল যে শ্ৰমিকক থকাৰ উপযোগী হোৱাকৈ ঘৰ বনাই দিয়াৰ ব্যৱস্থা কৰিব লাগে, চিলিং দিয়াৰ ব্যৱস্থা কৰিব লাগে, যাতে শ্ৰমিকসকলে দিনৰ দিনটো কাম কৰি অহাৰ পিছত যাতে ভালকৈ ঘৰত থাকিব পাৰে, পানী যাতে ঘৰত নোসোমায়, তাৰ বাবে আজি মেনেজমেণ্টক আমি দাবী জনাইছোঁ। আৰু নহ'লে অহা 19 তাৰিখে এই এসপ্তাহৰ ভিতৰত যদি সমস্যাবিলাক সমাধান কৰি দিব নোৱাৰে, তেতিয়াহ'লে অহা 19 তাৰিখে আমি অৰ্গাজুলি চাহ বাগিচাৰ সমূহ মজদুৰক লৈ পেলাই 4 ঘণ্টা ধৰ্ণা কাৰ্যসূচী, এই গেটৰ সন্মুখতে আমি 4 ঘণ্টা ধৰ্ণা কাৰ্যসূচী আমি পালন কৰিম। বাগিচাবিলাকত কম বেছি পৰিমাণে সকলোতে আমাৰ সুবিধা অসুবিধা আছেই, কিন্তু বিশেষভাৱে আমাৰ মঙলদৈ শাখাত যিবিলাক বাগিচা আছে সেই বাগিচাসমূহত আমাৰ চাহ ষ্টাফৰ পষ্টসমূহ ক'তো খালী নাই, ক'ত খালী আছে যদিও মানে কম দিনৰ বাবে খালী থাকে, 6 মাহ 1 বছৰ পূৰণ হৈ যায়। কিন্তু অৰ্গাজুলি বাগিচাত আজি 10 বছৰ 15 বছৰ ধৰি এই পদসমূহ খালী হৈ পৰি আছে, পূৰণ হোৱা নাই। সেইকাৰণে আজি মই বাধ্য হৈছোঁ, অকল আজি ধৰ্ণা কাৰ্যসূচী লৈছোঁ বুলি কথা নাই, ইয়াৰ আগতে আমি 10 বাৰ 12 বাৰ মেনেজমেণ্টৰ লগত বহিছোঁ, আলোচনা কৰিছোঁ, সমাধান নোহোৱাৰ বাবে আজি আমি বাধ্য হৈ এই ধৰ্ণা কাৰ্যসূচী ল'ব লগা হৈছে। ঠিক তেনেকৈ চন্দনা চাহ বাগিচাৰ কথাও আছে, চন্দনা চাহ বাগিচা মাজতে লকআউটো হৈ গৈছিলে। আমি অসম চাহ মজদুৰ সংঘৰ তৎপৰতাত আমি লেবাৰ ডিপাৰ্টমেণ্ট, DC লগত আলোচনা কৰি পেলাই চন্দনা চাহ বাগিচা পুনৰ